গুণ্ডাৰাজ ভূমাফিয়া একনায়কত্ববাদ কোনে চলাইছে নগাঁৱৰ হয়পুৰগাঁও থানাৰ আৰক্ষী কাৰ পকেটত আক্তাৰ হুছেইনৰ অটপালিত অতিষ্ঠ নগাঁৱৰ হয়পুৰগাঁওবাসী ৰাইজ দিন ডকাইতি নহয় ভূমাফিয়াগিৰি কৰি বহু লোকৰ পৰা ভূমি আদায় কৰি নিজৰ দখললৈ অনাৰ অভিযোগ জনাইছো সবিশেষ নগাঁৱৰ হয়পুৰগাঁৱৰ নিগাৰ চুলতানা নামৰ এগৰাকী মহিলাৰ কৰুণ কাহিনীয়ে সচকিত কৰি তুলিছে সকলোকে তথ্য অনুসৰি হয়পুৰগাঁও থানাৰ অন্তৰ্গত কাটিমাৰী গ্ৰাণ্ড পেট্ৰল পাম্পৰ ওচৰৰ গিয়াছুদ্দিন আহমেদৰ পৰা কাটিমাৰী মৌজাৰ কাটিমাৰী গ্ৰাণ্ড কিচামৰ 29 নং তৌজি পট্টাৰ 198 নং ডাগৰ 2 কঠা মাটি 8,20,000 টকাত ক্ৰয় কৰিছিল উক্ত মাটিখিনি ক্ৰয় কৰাৰ বাবদ আক্তাৰ হুছেইনক উক্ত ধনখিনি দিছিল গিয়াছুদ্দিনক দিবলৈ ইয়াৰ পৰা আধা ধন গিয়াছুদ্দিনক দি আৰু আধা ধন আক্তাৰ হুছেইনে আত্মসাৎ কৰিছে বুলি জানিব পৰা গৈছে সম্প্ৰতি উক্ত 2 কঠা মাটি নিজা ভাতৃৰ দ্বাৰা বেদখল দি ৰাখিছে ভূমাফিয়া আক্তাৰ হুছেইনে নিগাৰ চুলতানে উক্ত মাটিখিনি নিজৰ আওতালৈ নিবলৈ চেষ্টা কৰিও ব্যৰ্থ হয় ইয়াৰ বিপৰীতে নিগাৰ চুলতানাক আক্তাৰ হুছেইনে বহু মানসিক নিৰ্যাতনৰ লগতে ভয় ভাবুকি দেখুৱাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে মিস্ত্ৰী যোগালী কৰি পেট চলোৱা আক্তাৰ হুছেইনে তেওঁৰ নামত গোচৰ ৰুজু কৰিবলৈও কয় নিগাৰ চুলতানাক কাৰণ গোচৰ তৰিলে তাৰ একো নহয় যিহেতু পুলিচ হেনো তেওঁৰ পকেটত আছে এতিয়া প্ৰশ্ন হয় কোনে দিলে আক্তাৰ হুছেইনক পৰ্বত সমক্ষমতাৰ অধিকাৰী গোচৰ কৰিলেও কেৰেপ নকৰা কোন এজন আক্তাৰ হুছেইন নগাঁও আৰক্ষী কুম্ভকৰ্ণ নিদ্ৰাত আছে নেকি একাংশ নগঞা আৰক্ষী আক্তাৰৰ পকেটত সঁচাকৈ সোমাই পৰিছে নেকি আৰক্ষীৰ লগত আক্তাৰ হুছেইনৰ কিহৰ মিঠিৰালি নগাঁও আৰক্ষীৰ সাহস হ'বনে আক্তাৰ হুছেইনক কৰায়ত্ব কৰিবলৈ ন্যায় পাবনে ভুক্তভোগী মহিলা নিগাৰ চুলতানাই এটা নহয় দুটা নহয় বহুকেইটা অপৰাধৰ লগত জড়িত আক্তাৰ হুছেইনক আইন প্ৰশাসনে কেনেকুৱা শাস্তি প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ মই নিগাৰ চুলতানা নগাঁওবাসী নাগৰিক মই আক্তাৰ হুছেইন আক্তাৰ বুলি তাৰ নাম বহুতো আক্তাৰো কয় আক্তাৰো কয় কিন্তু কোনটো নাম সঁচা সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু আক্তাৰ বুলি জানো আৰু কিন্তু তাক আমি এইবোৰ মিস্ত্ৰী কাম কৰিছিল আমাৰ ঘৰত যেতিয়া মিস্ত্ৰী কাম কৰে সি জোৰ জবস্তি কিছুমান আমি মানে কথাটো পাতিছিলোঁহে যে আমি কাম অলপ কৰাম বুলি কওঁতে সি মানে আমাৰ ভিতৰত এনেকৈ সোমাই গ'লগৈ এই মানে গোটেইখিনি কথা মানে এনেকৈ সোমাই দিছে আমাকো এনেকুৱা বিশ্বাসত আনিছে কথাখিনি মানে সি মানে চব কৰি দিব মানে কম খৰচতে কৰি দিব তেনেকৈ কৈ পেলাই আমাৰ কামখিনি কৰিলে যিখিনি কাম কৰিলে চব বেয়া কৰিছে দৰ্জাবোৰ আমাৰ কাটি কুটি ভাঙা দৰ্জা লগাই দিছে আৰু কুমুদ যিবোৰ লেট্ৰিনৰ হেৰিবিলাক যিমানবোৰ সা সামগ্ৰী গোটেইখিনি বস্তুৱে বেয়া লগাইছে তাক যদিও আমি মানে এইবোৰ খুলি নিয়া বুলি কওঁ সি মানে সেইবোৰ আমাক মানে ধমকি দিয়ে কৈছে এইবোৰেই লগায় এইবোৰ ভাল বস্তু ইমান দামী বস্তু যিটো বস্তুৰ দাম আপোনাৰ ধৰক 1400 টকা সেইটো সেই 3000 4000 কৈছে আমাৰ দামবিলাক সেই তেনেকৈ কৈ আমাৰ বহু বস্তু তেনেকৈ মানে বহুতে আমাক খৰচ কৰাই লৈ পেলাই আমি তথাপিতো আমাৰ তাক কৈছিলোঁ যে 10 লাখৰ ওপৰত আমি এইখিনি কাম নকৰাওঁ সেই 10 লাখৰ ওপৰত আৰু একো কাম নকৰা এইখিনি পইচা নিদিওঁ ভাবি চিন্তি চাই পেলাই তুমি কাম কৰিবা তথাপি সি মানে সেইখিনি নকৰি পেলাই সি কি কৰিছে গোটেইখিনি কাম মানে পূৰা কৰি পেলাই মানে সি বিল বনাইছে বহুত মানে 24 লাখ বনাইছে 27 লাখ বনাইছে এনেকুৱা বিল বনাইছে তেনেকুৱা কৰি পেলাই সি যিখিনি কাম কৰিলে আমি গোটেইখিনি এইখিনি বাবদ বাৰু কামখিনি বাবদ বাৰু আমি মানি লৈ পেলাই নিমাং খাগৰ হবগাঁও থানাতো গ'লোঁ হবগাঁও থানাত আমি জনালোঁ তেওঁলোকে মানে তাকো মাতি নি পেলাই হেৰি কৰিলে সি সেইটোকে দেখাই আছে যে আৰু সি পইচা পায় সেইখিনি আমাক মোক দিবই লাগিব তেওঁলোকে ইমান পইচা দিছে হেৰি কিমানখিনি পইচা কম পইচা দিছে মোক আৰু পইচা নিদিয়ে এনেকৈ কৰি সি মানে বহুতখিনি পইচা সি আমাৰ পৰা 3 লাখ 3.5 লাখ টকা সি আমাৰ পৰা উলিওৱাৰ পিছত আমাৰ গাড়ীও বেছি দিলোঁ তাৰ কাৰণে বেছি পেলাই আমি তাক পইচাও দিলোঁ যে এইখিনি আমি মানি লৈ পেলাই আমি পইচাখিনি দিলোঁ তাৰপিছত সি কি কৰিছে 1 লাখ মাটি মাষ্টৰ এজন তেখেতৰ মাটি ল'বলৈ আমাক দেখুৱাই দিয়াৰ পিছত আমি তাক লৈয়ে আমি মাটিখিনি ল'লোঁ লোৱাৰ পিছত একে অতি সোনকালে মানে হেৰি মানে মাটিখিনি লৈ লওক সোনকালে বুলি কৈ লৈ পেলাই লৈ ল'লে মাটিখিনি আমি ল'লোঁ কাটিমাৰী গ্ৰাণ্টত কিমান মাটি লৈছিল 2 কঠা মাটি লৈছোঁ তাত কিমান টকা দি ল'লে 8,20,000
টকা ক্লিয়াৰ কৰিলে? ক্লিয়াৰ কৰিলোঁ আমি। টকাটো কাক দিলে আপুনি? মাটি আমি কেছ পইচাও দিছোঁ আৰু তাক দিয়াই পেলাই মাষ্টৰে নিজেই ক'লে তাৰ তেওঁ একাউণ্টটো কিবা এটা খেলি মেলি হৈ আছিলে। তাৰপিছত মাষ্টৰে মানে ক'লে তেওঁক দি পেলাই পইচা দিবলৈ 1 লাখ 1.5 লাখ টকা তাৰ একাউণ্টত মানে দিয়া হৈছিলে। সেইখিনি পইচা দিছে, মাষ্টৰত গৈ নিজে দিছোঁ, মাষ্টৰে দিবলৈ কৈছিল কাৰণে আমি দিছিলোঁ। গোটেইখিনি পইচা ক্লিয়াৰ হ'ল। আৰু এটা মাটি লগতে তাৰ ঘৰৰ লগতে দেখাইছে, 2টা মাটি তাৰ ঘৰৰ লগতে, সেইটো মাটিও দেখাইছে। সেইটো বাৰেক হুছেইন নে বাৰেক আহমেদ কিবা নাম আছিলে, তেখেতৰ নামটো পাহৰিছোঁ। তেওঁৰ মাটি 1 বিঘা, মানে 3-6 মান কম এনেকুৱা 1 বিঘা। সেইখিনি মাটি সি দেখুৱাই পেলাই কৈছিল যে আমি দুজনে লওঁ, লৈ পেলাই সেই মাটিখিনি আমি হেৰি কৰিম, যে আমি বিক্ৰী কৰি দিম, অতি সোনকালে বিক্ৰী কৰি দিম, দামত বিক্ৰী এক কথাৰ দাম আমি 4 লাখকৈ উঠাম। এই মাটিখিনি আমি 14 লাখত লৈ লওঁ। কিন্তু মানুহজনৰ পৰা লৈছে সি 11 লাখ, আমি নাজানো, কিন্তু 14 লাখত সেই মাটিখিনি ল'বলৈ ক'লে। আমাক ক'লে যে অতি সোনকালে লওক, মানুহজনৰ আৰু এটা মাটি কিনি আছে মৈৰাবাৰীত, এতিয়া আপুনি সোনকালে মাটিটো, মানুহটোৱে কৈছে যে আমি মৈৰাবাৰীত মাটিটো কিনাৰ কাৰণে আমি মাটিটো বেচিছোঁ। কিন্তু সি কৈছে যে তাৰ গিৰিয়েকৰ চিৰিয়াছ অৱস্থাকৈ ফাঁকি দি পেলাই ট্ৰিটমেণ্ট কৰিব লাগিব বুলি মাটিখিনি তেওঁলোকে বেছি আছে বুলি কৈ আমাক মানে অতি সোনকালে পইচাটো দিবলৈ আমাক হেৰি কৰিলে, জোৰ কৰিলে। তাৰপিছত আমিও ক'লোঁ যে লগে লগে মাটিটো বিকা যাবনে নাই, তেনেকৈ কৈ পেলাই তাক ক'লোঁ। সি কৈছে একে মই বিক্ৰী কৰি দিম, আপুনি চিন্তাই নকৰিব। তেনেকৈ কোনে ক'লে? আক্তাৰ হুছেইনে কয় মই মাটিটো বিক্ৰী কৰি দিম, মই জিম্মাত আছোঁ, আপোনাৰ লগত আছোঁ।